কেতিয়াবা যদি মুকলিৰ পাছতে দলঙত ফাট, আন কেতিয়াবা আকৌ নিৰ্মীয়মান ভৱনত চিৰিয়াল ফাট। মুঠৰ ওপৰত চাৰিওফালে কেৱল কমিছনৰ অংক তথা টকাৰ খক। অনুন্নত তথা নিম্ন মানদণ্ডৰ কামেৰে নিৰ্বাচনৰ পূৰ্বে চমক দিবলৈ অৰ্ধনিৰ্মিত অৱস্থাতে মুকলি কৰে বিভিন্ন ভৱন, অনুষ্ঠান, প্ৰতিষ্ঠান। তেনে এটা ঘটনাই পোহৰলৈ আহিছে চৰাইদেউ জিলাৰ সোণাৰীত। অসম চৰকাৰৰ চাহ জনজাতি আদিবাসী কল্যাণ বিভাগৰ পৰা চৰাইদেউ জিলাৰ সোণাৰী সমষ্টি আৰু মাহমৰা সমষ্টিৰ বিভিন্ন চাহ বাগিচাত নিৰ্মাণ হৈ থকা জগন্নাথ সামূহিক ভৱন ও দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণত অনিয়ম হোৱাৰ অভিযোগ আচ্ছাৰ। জিলাখনৰ লোক নিৰ্মাণ বিভাগৰ তত্বাৱধানত নিৰ্মাণ হৈ থকা জগন্নাথ সামূহিক ভৱন ও দক্ষতা বিকাশ কেন্দ্ৰৰ ঠিকাদাৰে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আচ্ছাই। চাওকচোন এইসমূহ চিৰিয়াল ফাট তথা অনুন্নত মানদণ্ডৰ কাম কাজসমূহ। এয়া বাৰু ১.৫ কোটি টকাৰ কাম হ'ব পাৰেনে? প্ৰায় ১.৫০ কোটি টকাৰ বাজেটৰ জগন্নাথ সামূহিক ভৱন ও দক্ষতা বিকাশ কেন্দ্ৰৰ নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে। ভৱন ও দক্ষতা বিকাশ কেন্দ্ৰ, যিটো অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এটা দাবী আছিলে যে চাহ বাগিচা অঞ্চলত দক্ষতা বিকাশ কেন্দ্ৰ দৰকাৰ আছে বুলি, আৰু সেই মৰ্মে অসম চৰকাৰে অসমত বিভিন্ন চাহ বাগিচাত নিৰ্মাণ কৰিবৰ কাৰণে এটা বৃহৎ প্ৰকল্প তেওঁলোকে পুঁজি নিৰ্ধাৰণ কৰি দিছিলে। আৰু আমি দেখা পাইছোঁ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টি আৰু মাহমৰা সমষ্টিত যিসমূহ জগন্নাথ দক্ষতা সামূহিক বিকাশ কেন্দ্ৰ আৰু দক্ষতা কেন্দ্ৰ নিৰ্মাণ কৰিছে, বৃহৎ আকাৰত তেখেতলোকে ঠিকাদাৰসকলে ব্যাপকভাৱে অনিয়ম কৰি তেখেতলোকে নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। যাৰ কাৰণে আজি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাকৈ কিছুমান কেন্দ্ৰ তেওঁলোকে চৰকাৰে মুকলি কৰিছে আৰু কিছুমান কাম আজিৰ তাৰিখত নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে অজ্ঞাত কাৰণবশতঃ। আৰু বিভিন্ন ঠাইত ৱালত, দেৱালত আৰু তেওঁলোকে যিসমূহ টিন ব্যৱহাৰ কৰিছে, চুটি পিছফালে যি নাওলাৰ ব্যৱস্থা একেবাৰে তেওঁলোকে চুটি কৰি তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু নিম্নমানৰ আচবাব পত্ৰ তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু বহুত ঠাইত আমি দেখিছোঁ চিলিং ফেন নুঘূৰেই, আৰু বহুত ঠাইত মানে বাউণ্ডেৰী ৱালসমূহতো বৃহৎ ফাট মেলিছে, দেৱালসমূহত ফাট মেলিছে আৰু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাকৈ মুকলি কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত আমি চৰাইদেউ জিলাৰ লোক নিৰ্মাণ বিভাগৰ বিল্ডিং বিভাগৰ অভিযন্তাগৰাকীক আমি সকীয়াই দিব বিচাৰিছোঁ, যিসকল ঠিকাদাৰে জগন্নাথ দক্ষতা বিকাশ কেন্দ্ৰ আৰু সামূহিক ভৱন নিৰ্মাণ কৰোঁতে বিসংগতি কৰিছে, অনিয়ম কৰিছে, সেই ঠিকাদাৰসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। প্ৰায় ১,৪১,০০,০০০ টকা পুঁজিৰে প্ৰত্যেকটা চাহ বাগিচাত নিৰ্মাণ কাৰ্য কৰা আমি পৰিলক্ষিত হৈছে। ইতিপূৰ্বে আমি মুক্তাবাৰী চাহ বাগিচাতো সেই একে বিসংগতিপূৰ্ণ দেখাৰ কাৰণে অভিযোগ দিয়াৰ পাছতো আজি পৰ্যন্ত তেওঁলোকে কাম কিন্তু সম্পূৰ্ণ কৰা নাই। আৰু চৰাইদেউ জিলাৰ সাপেকাঠি, খাগৈজান চাহ বাগিচা, চালকাঠানি চাহ বাগিচা, মুক্তাবাৰী, বিমলাপুৰ, কানুবাৰী, সোণাৰী বাগিচা, চিংলো বাগিচা আৰু টিঙালিবাম, আইদ পুখুৰীত য'ত জগন্নাথ দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণ হৈছে, এইবোৰত একদম বিসংগতিপূৰ্ণ নিম্নমানৰ তেওঁলোকে কাম কৰা পৰিলক্ষিত হৈছে। চাওক, আমি সেইবোৰত তেওঁলোকে উদ্বোধন কৰে বা কিবা কৰে, কিন্তু আমাৰ বিভাগীয় কৰ্তৃপক্ষক যি PWD বিল্ডিং ইঞ্জিনিয়াৰ মহোদয়ক আৰু আমি জিলা আয়ুক্ত মহোদয়ক আমি নিশ্চয় ইয়াৰ অভিযোগ আমি দাখিল কৰিম। সেই যিসকল নিম্নমানৰ কাম কৰা ঠিকাদাৰসকলক কিন্তু নাকি লগাবৰ ব্যৱস্থা কৰক। ইয়াৰ অন্যথাই কিন্তু আমি লোক নিৰ্মাণ বিভাগৰ অভিযন্তাগৰাকীকো কিন্তু আমি উচিত জবাবদিহি কৰিবলৈ কিন্তু আমি সাজু আছোঁ। ক'ৰবাত নিম্নমানৰ শিল, বালি, চিমেণ্ট, ৰডৰ ব্যৱহাৰ কৰাৰ অভিযোগ, তাৰ সমান্তৰালকৈ নিম্নমানৰ আচবাব, চিলিং ফেন লগোৱাৰ অভিযোগ উত্থাপিত হৈছে। মুকলিৰ পাছতে দেৱালৰ বিভিন্ন ঠাইত চিৰিয়াল ফাট মেলিবলৈ আৰম্ভ কৰিলেই। লগতে চাওকচোন কেনে চুটি টিন পাতৰ ব্যৱহাৰ কৰিছে। গেটত, মজিয়াত বৃহৎ ফাট মেলাৰ অভিযোগ উত্থাপিত হৈছে। এনে লুণ্ঠনৰ অভিযোগ উত্থাপিত হোৱা ঠিকাদাৰক নাকি লগাব পাৰিবনে দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে সিংহৰ দৰে গুজৰি গুমৰি থকা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নে অভিযোগ উঠা ধৰণে 40% কমিছনৰ অংকত তদন্তৰ নামত সকলো ফুটুকাৰ ফেনত পৰিণত হ'ব সেয়া সময়ত হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।